Hey dears, welcome back to this short. আজি মই তোমালোকক কি কৈ আছো অলপ মন দি শুনা। তোমালোকে তো মানে ৰেডি হৈছা SSLC 24 এক্সাম দিবলৈ। সেইকাৰণে মই কৈ আছো তোমালোকে হয় টেষ্ট এক্সাম দিছা, বছৰেকীয়া এক্সাম দিছা, আগতে যিকেইটা দিছা, ছমাহে দিছা আৰু আজে বাজে ফাৰ্ষ্ট ইউনিট ছেকেণ্ড ইউনিট এনেকৈ বহুতো এক্সাম দিছা। ঠিক আছে, এটা কাম কৰিবা, যদি মানে এনে কুৱেশ্যন দেখিছা তোমালোকে ফাইনেল ইয়েৰৰ কুৱেশ্যন বহুত দেখিছা। যদি মন যায় মই দিছোঁ 2016 পৰা 30 বৰ্ষৰ প্ৰায়কেইটা ছাবজেক্টৰে মানে মই কুৱেশ্যন আলোচনা কৰিছোঁ, মানে ফাইনেল ইয়াৰৰ কুৱেশ্যন SSLCৰ বুজি পাইছা। সেইকেইটা তোমালোকে অলপ চাবাচোন। আৰু মই তাত মেইনলি এটা কথা কৈ দিছোঁ, মানে তাত সেইবিলাক ভিডিঅ'ত যে কোনকেইটা কুৱেশ্যন মানে অত্যধিক ৰিলেটেড, মানে এটাৰ পিছত মানে ৰিটাৰ্ণ মাৰিছে, কিবা এটা কুৱেশ্যন মানে পুনৰাই দি দিছে। এনেকুৱা কুৱেশ্যন তোমালোকে ন কেইটামান চাবাচোন, কোনকেইটা মানে অত্যধিক মানে আহি গৈছে, মানে পুনৰাই দি দিছে। এনেকুৱা কুৱেশ্যন যদি থাকে সেইকেইটা অলপ বেছি চাবা। আৰু মই অলৰেডি দি দিছোঁ, তোমালোকে ভিতৰত সোমাই গৈ সেইকেইটা চাব পাৰা, বুজি পাইছা।